নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লৈ আৰু আজি ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হ'ল আৰৱালী পৰ্বতমালা কোনখন ভাৰতীয় ৰাজ্যৰ মাজেৰে পাৰ হৈ নাযায় দা আৰৱালী ৰেঞ্জ ডাজ নট পাছ থ্ৰু হুইচ ইণ্ডিয়ান ষ্টেট ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মধ্যপ্ৰদেশ আৰৱালী পৰ্বতমালা ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যখনৰ মাজেৰে পাৰ হৈ নাযায় নেক্সট কোৱেশ্চন সঘনাই বানপানী হোৱাৰ বাবে ভাৰতৰ কোনখন নদী বিহাৰৰ দুখ বুলি জনা যায় কি হৈছে সঘনাই বানপানী হোৱাৰ বাবে ভাৰতৰ কোনখন নদীক বিহাৰৰ দুখ বুলি জনা যায় শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কোচি নদী সঘনাই বানপানী হোৱাৰ বাবে ভাৰতৰ কোচি নদীখনক বিহাৰৰ দুখ বুলি জনা যায় নেক্সট কোৱেশ্চন দ্য লোকটক লেক দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন নৰ্থ ইষ্ট ইণ্ডিয়া ইজ চিটুৱেটেড ইন হুইচ ষ্টেট কি হৈছে উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ মিঠা পানী হ্ৰদ লোকটক হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মণিপুৰ উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ মিঠা পানীৰ হ্ৰদ লোকটক হ্ৰদ মণিপুৰ ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যন বিশ্বৰ একমাত্ৰ ভাসমান ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি কি হৈছে হোৱাট ইজ দ্য নেম অফ দ্য অনলি ফ্লটিং নেশ্যনেল পাৰ্ক ইন দ্য ৱৰ্ল্ড কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান বিশ্বৰ একমাত্ৰ ভাসমান ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান নেক্সট কুৱেশ্যন কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যানখন ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত কি হৈছে কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যানখন ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মণিপুৰ কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যানখন ভাৰতৰ মণিপুৰ ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতৰ অন্যতম বৃহৎ কণ্টেইনাৰ বন্দৰ জৱাহৰলাল নেহৰু বন্দৰ কোনখন ৰাজ্যত অৱস্থিত কি হৈছে ভাৰতৰ অন্যতম বৃহৎ কণ্টেইনাৰ বন্দৰ জৱাহৰলাল নেহৰু বন্দৰ কোনখন ৰাজ্যত অৱস্থিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মহাৰাষ্ট্ৰ ভাৰতৰ বৃহৎ কণ্টেইনাৰ বন্দৰ জৱাহৰলাল নেহৰু বন্দৰ মহাৰাষ্ট্ৰ ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যক পঞ্চনদী ভূমি বুলিও জনা যায় কি হৈছে ভাৰতৰ কোনখন ৰাজ্যক পঞ্চনদী ভূমি বুলিও জনা যায় শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পাঞ্জাৱ পাঞ্জাৱক ভাৰতৰ পঞ্চনদী ভূমি বুলি জনা যায় পিছৰ কুৱেশ্যন নাথুলা পাছে ভাৰতক কোনখন চুবুৰীয়া দেশৰ সৈতে সংযোগ কৰে কি হৈছে নাথুলা পাছে ভাৰতৰ কোনখন চুবুৰীয়া দেশৰ সৈতে সংযোগ কৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চীন নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যত সাক্ষৰতা হাৰ সৰ্বাধিক কি হৈছে ভাৰতৰ কোনখন ৰাজ্যত সাক্ষৰতা হাৰ সৰ্বাধিক শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কেৰালা ভাৰতৰ আটাইতকৈ সাক্ষৰতা হাৰ সৰ্বাধিক কেৰালা ৰাজ্যত পিছৰ কুৱেশ্যন দাণ্ডেলি বন্যপ্ৰাণী অভয়াৰণ্য ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত কি সুধিছে দাণ্ডেলি বন্যপ্ৰাণী অভয়াৰণ্য ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কৰ্ণাটক দাণ্ডেলি বন্যপ্ৰাণী অভয়াৰণ্যখন ভাৰতৰ কৰ্ণাটক ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যন চিয়াচেন হিমবাহ কোনখন পৰ্বতমালাত অৱস্থিত কি সুধিছে চিয়াচেন হিমবাহ কোনখন পৰ্বতমালাত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কাৰাকোৰাম চিয়াচেন হিমবাহ ভাৰতৰ কাৰাকোৰাম পৰ্বতমালাত নেক্সট কুৱেশ্যন নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত কি সুধিছে নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উত্তৰাখণ্ড নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যানখন ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যন গংগা আৰু যমুনা নদীৰ সংগমস্থলীত অৱস্থিত ভাৰতীয় চহৰখনৰ নাম কি কি সুধিছে গংগা আৰু যমুনা নদীৰ সংগমস্থলীত অৱস্থিত ভাৰতীয় চহৰখনৰ নাম কি শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এলাহাবাদ গংগা আৰু যমুনা নদীৰ সংগমস্থলীত অৱস্থিত ভাৰতীয় চহৰখনৰ নাম হ'ল এলাহাবাদ ভাৰতৰ কোনখন ৰাজ্যত বাৰিষাৰ সৰ্বাধিক বৰষুণ হয় কি হৈছে ভাৰতৰ কোনখন ৰাজ্যত বাৰিষা সৰ্বাধিক বৰষুণ হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মেঘালয় মেঘালয়ত সৰ্বাধিক বাৰিষা কালত সৰ্বাধিক বৰষুণ হয় নেক্সট কুৱেশ্যন কাক ভাৰতৰ আইৰণ মেন বুলি কোৱা হয় কি হৈছে কাক ভাৰতৰ আইৰণ মেন বুলি কোৱা হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চৰ্দাৰ বল্লভভাই পেটেল চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ আইৰণ মেন নামে জনা যায় নেক্সট কুৱেশ্যন ভাৰতৰ অন্তিমজন ভাইচৰয় কোন আছিল হু ৱাজ দ্য লাষ্ট ভাইচৰয় অফ ইণ্ডিয়া কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ লৰ্ড মাউণ্ট বেটেন ভাৰতৰ অন্তিমজন ভাইচৰয় আছিল লৰ্ড মাউণ্ট বেটেন নেক্সট কুৱেশ্যন
সংস্কৃতৰ পৰা অনুবাদ কৰা প্ৰথম অসমীয়া নাটকখনৰ নাম কি কি সুধিছে সংস্কৃতৰ পৰা অনুবাদ কৰা প্ৰথম অসমীয়া নাটকখনৰ নাম কি শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শকুন্তলা সংস্কৃতৰ পৰা অনুবাদ কৰা প্ৰথম অসমীয়া নাটকখনৰ নাম হ'ল শকুন্তলা নেক্সট কোৱেশ্চন কোন চনত অসমীয়া ভাষাক অসমৰ ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল কি সুধিছে কোন চনত অসমীয়া ভাষাক অসমৰ ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1960 চনত 1960 চনত অসমীয়া ভাষাক অসমৰ ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল নেক্সট কোৱেশ্চন ডিগিঅ গ্ৰেচিয়া কোনখন মহাসাগৰত অৱস্থিত এটা দ্বীপৰ নাম কি সুধিছে ডিগিঅ গ্ৰেচিয়া কোনখন মহাসাগৰত অৱস্থিত এটা দ্বীপৰ নাম শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ভাৰত মহাসাগৰ ডিগিঅ গ্ৰেচিয়া ভাৰত মহাসাগৰত অৱস্থিত এটা দ্বীপৰ নাম নেক্সট কোৱেশ্চন কোনখন দেশক নীল নদীৰ দান বুলি জনা যায় কি সুধিছে কোনখন দেশক নীল নদীৰ দান বুলি জনা যায় শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইজিপ্তক নীল নদীৰ দান বুলিও জনা যায় পৰৱৰ্তী কোৱেশ্চন আফ্ৰিকা মহাদেশৰ সৰ্বাধিক জনসংখ্যা থকা দেশখনৰ নাম কি কি সুধিছে আফ্ৰিকা মহাদেশৰ সৰ্বাধিক জনসংখ্যা থকা দেশখনৰ নাম কি শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নাইজেৰিয়া আফ্ৰিকা মহাদেশৰ সৰ্বাধিক জনসংখ্যা দেশখনৰ নাম হ'ল নাইজেৰিয়া নেক্সট কোৱেশ্চন ভাৰতত নাগৰিকৰ বাবে নিৰ্ধাৰিত ভোটদানৰ ন্যূনতম বয়স কিমান কি সুধিছে ভাৰতত নাগৰিকৰ বাবে নিৰ্ধাৰিত ভোটদানৰ ন্যূনতম বয়স কিমান শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 18 বছৰ ভাৰতত নাগৰিকৰ ভোটদানৰ ন্যূনতম বয়স হ'ল 18 বছৰ নেক্সট কোৱেশ্চন পৃথিৱীৰ আটাইতকৈ আৰ্দ্ৰ মহাদেশখনৰ নাম কি কি সুধিছে পৃথিৱীৰ আটাইতকৈ আৰ্দ্ৰ মহাদেশখনৰ নাম কি শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি দক্ষিণ আমেৰিকা পৃথিৱীৰ আটাইতকৈ আৰ্দ্ৰ মহাদেশখনৰ নাম হ'ল দক্ষিণ আমেৰিকা নেক্সট কোৱেশ্চন অষ্ট্ৰেলিয়া মহাদেশৰ মাজেৰে কোনডাল অক্ষাংশ ৰেখা পাৰ হৈ যায় কি সুধিছে অষ্ট্ৰেলিয়া মহাদেশৰ মাজেৰে কোনডাল অক্ষাংশ ৰেখা পাৰ হৈ যায় শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মকৰক্ৰান্তীয় ৰেখা নেক্সট কোৱেশ্চন নেপালৰ ৰাজধানী কাঠমাণ্ডু কোনখন নদীৰ পাৰত অৱস্থিত কি সুধিছে নেপালৰ ৰাজধানী কাঠমাণ্ডু কোনখন নদীৰ পাৰত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বাগমতী নদী নেপালৰ ৰাজধানী কাঠমাণ্ডু বাগমতী নদীৰ পাৰত অৱস্থিত ইয়াৰ পিছৰ কোৱেশ্চন ভাৰতৰ কোনটো ভাষাক ইটালিয়ান অফ দ্য ইষ্ট বুলি কোৱা হয় কি সুধিছে ভাৰতৰ কোনটো ভাষাক ইটালিয়ান অফ দ্য ইষ্ট বুলি কোৱা হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তেলেগু নেক্সট কোৱেশ্চন ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মানৱ সংগ্ৰহালয় ক'ত অৱস্থিত কি সুধিছে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মানৱ সংগ্ৰহালয় ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভোপাল ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মানৱ সংগ্ৰহালয় ভোপালত অৱস্থিত পিছৰ কোৱেশ্চন সূৰ্যৰ কিৰণ ভাৰত আৰু কোনখন দেশৰ যৌথ সামৰিক অনুশীলনৰ নাম কি সুধিছে সূৰ্যৰ কিৰণ ভাৰত আৰু কোনখন দেশৰ যৌথ সামৰিক অনুশীলনৰ নাম শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নেপাল নেক্সট কোৱেশ্চন হকীৰ যাদুকৰ বুলি কাক কোৱা হয় কি সুধিছে হকীৰ যাদুকৰ বুলি কাক কোৱা হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মেজৰ ধ্যানচান্দক হকীৰ যাদুকৰ বুলি কোৱা হয় পিছৰ কোৱেশ্চন ভাৰতৰ একমাত্ৰ কেশৰ উৎপাদন কৰা ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চল কোনখন কি সুধিছে ভাৰতৰ একমাত্ৰ কেশৰ উৎপাদন কৰা ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চল কোনখন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি জম্মু কাশ্মীৰ ভাৰতৰ একমাত্ৰ কেশৰ উৎপাদন কৰা ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলখন হ'ল জম্মু এণ্ড কাশ্মীৰ নেক্সট ভাৰতৰ সৰ্বাধিক নিমখ উৎপাদনকাৰী ৰাজ্য কোনখন কি সুধিছে ভাৰতৰ সৰ্বাধিক নিমখ উৎপাদনকাৰী ৰাজ্য কোনখন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গুজৰাট ভাৰতৰ সৰ্বাধিক নিমখ উৎপাদনকাৰী ৰাজ্যখনৰ নাম হ'ল গুজৰাট নেক্সট কুৱেশ্যন ফৰেষ্ট মেন অফ ইণ্ডিয়া উপাধি পোৱা অসমীয়া ব্যক্তিজন কোন কি সুধিছে তলৰ ফৰেষ্ট মেন অফ ইণ্ডিয়া উপাধি পোৱা অসমীয়া ব্যক্তিজন কোন শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যাদৱ পায়েং ফৰেষ্ট মেন অফ ইণ্ডিয়া উপাধি পোৱা অসমীয়া ব্যক্তিজন আছিল যাদৱ পায়েং নেক্সট কুৱেশ্যন ৰাষ্ট্ৰপতিৰ পদ খালী হ'লে কিমান দিনৰ ভিতৰত পদটো পূৰাব লাগে কি সুধিছে ৰাষ্ট্ৰপতিৰ পদ খালী হ'লে কিমান দিনৰ ভিতৰত পদটো পূৰাব লাগে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 6 মাহ 6 মাহৰ ভিতৰত
ৰাষ্ট্ৰপতি পদটো পূৰাব লাগে পিছৰ কোৱেশ্যন ভাৰত বুৰঞ্জীৰ কোনটো যুগক সোণালী যুগ হিচাপে জনা যায় কি হৈছে ভাৰত বুৰঞ্জীৰ কোনটো যুগক সোণালী যুগ হিচাপে জনা যায় শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি গুপ্ত যুগ গুপ্ত যুগক ভাৰত বুৰঞ্জীত সোণালী যুগ হিচাপে জনা যায় নেক্সট কোৱেশ্যন গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি হৈছে গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আৰ্যভট্ট গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম আছিল আৰ্যভট্ট পিছৰ কোৱেশ্যন মীৰাবায়ে তেওঁ ভজনবোৰ কি ভাষাত লিখিছিল কি হৈছে মীৰাবায়ে তেওঁ ভজনবোৰ কি ভাষাত লিখিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাজস্থানী ভাষাত মীৰাবায়ে তেওঁ ভজনবোৰ ৰাজস্থানী ভাষাত লিখিছিল নেক্সট কোৱেশ্যন ৰাভাসকলে পালন কৰা বসন্ত উৎসৱটোক কি নামে জনা যায় কি হৈছে ৰাভাসকলে পালন কৰা বসন্ত উৎসৱটোক কি নামে জনা যায় শুদ্ধ উত্তৰটো হ'ব বাইখু পূজা নেক্সট কোৱেশ্যন শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ মহামন্ত্ৰী কোন আছিল কি হৈছে শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ মহামন্ত্ৰী কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আটন বুঢ়াগোহাঁই শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ মহামন্ত্ৰী আছিল আটন বুঢ়াগোহাঁই নেক্সট কুৱেশ্যন কিমান বছৰলৈকে ভাৰতৰ বাহিৰত থাকিলে এজন ব্যক্তিৰ নাগৰিকত্বৰ সমাপ্তি ঘটে কি হৈছে কিমান বছৰলৈকে ভাৰতৰ বাহিৰত থাকিলে এজন ব্যক্তিৰ নাগৰিকত্বৰ সমাপ্তি ঘটে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 7 বছৰ নেক্সট কুৱেশ্যন অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈগৰাকী কোন আছিল কি হৈছে অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈগৰাকী কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লাভলীনা বৰগোহাঁই অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈগৰাকী আছিল লাভলীনা বৰগোহাঁই ইয়াৰ পিছৰ কুৱেশ্যন লাভলীনা বৰগোহাঁয়ে কিমান চনত ক'ত অনুষ্ঠিত অলিম্পিকত প্ৰথম অংশগ্ৰহণ কৰিছিল কি হৈছে লাভলীনা বৰগোহাঁয়ে কিমান চনত ক'ত অনুষ্ঠিত অলিম্পিকত প্ৰথম অংশগ্ৰহণ কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি টকিঅ' অলিম্পিক জাপানৰ টকিঅ' অলিম্পিকত 2020ত লাভলীনা বৰগোহাঁয়ে অংশগ্ৰহণ কৰিছিল নেক্সট কুৱেশ্যন অলিম্পিকত পদক লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন কি হৈছে হু ইজ দ্য ফাৰ্ষ্ট আছামিজ এথলেট টু উইন দ্য অলিম্পিক মেডেল শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লাভলীনা বৰগোহাঁই নেক্সট কুৱেশ্যন ধৰালৈ যিদিনা নামিব সৰগ নাটকখন কোনে ৰচনা কৰিছিল কি সুধিছে ধৰালৈ যিদিনা নামিব সৰগ নাটকখনক কোনে ৰচনা কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সত্যপ্ৰসাদ বৰুৱা নেক্সট কুৱেশ্যন আন্তৰ্জাতিক উৎসৱত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰথম অসমীয়া শিল্পীগৰাকী কোন আছিল কি সুধিছে আন্তৰ্জাতিক উৎসৱত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰথম অসমীয়া শিল্পীগৰাকী কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডক্টৰ ভূপেন হাজৰিকা আন্তৰ্জাতিক উৎসৱত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰথম অসমীয়া শিল্পীগৰাকী আছিল ডক্টৰ ভূপেন হাজৰিকা নেক্সট কুৱেশ্যন মণিপুৰৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল কি সুধিছে মণিপুৰৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মৈৰম্বম কাইৰেং সিং মৈৰম্বম কইৰেং সিং আছিল মণিপুৰৰ প্ৰথম মুখ্যমন্ত্ৰী নেক্সট কুৱেশ্যন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ পৰৱৰ্তী কুৱেশ্যন ভাৰতৰ সৰ্ববৃহৎ বৌদ্ধ মঠটো ক'ত অৱস্থিত কি সুধিছে ভাৰতৰ সৰ্ববৃহৎ বৌদ্ধ মঠটো ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৰুণাচল প্ৰদেশ ভাৰতৰ সৰ্ববৃহৎ বৌদ্ধ মঠটো অৰুণাচল প্ৰদেশত অৱস্থিত নেক্সট কুৱেশ্যন অসমৰ চাহ বাগিচা জনগোষ্ঠীয়ে পৰিৱেশন কৰা নৃত্যটোৰ নাম কি কি সুধিছে অসমৰ চাহ বাগিচা জনগোষ্ঠীয়ে পৰিৱেশন কৰা নৃত্যটোৰ নাম কি শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ঝুমুৰ নৃত্য অসমৰ চাহ জনগোষ্ঠীয়ে পৰিৱেশন কৰা নৃত্যটোৰ নাম হ'ল ঝুমুৰ নৃত্য নেক্সট কুৱেশ্যন বৰা ইমামবাৰা ক'ত অৱস্থিত কি সুধিছে বাৰা ইমামবাৰা ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লক্ষ্ণৌ বৰা ইমামবাৰা লক্ষ্ণৌত অৱস্থিত